আমাৰ ভণ্টিয়ে পঢ়িবৰ কাৰণে ওলাই গৈছিলে, ৰুমত গৈছিলে, ৰূপাই কলেজত পঢ়ি আছিলে। তাৰপৰা ৰাতি 4 তাৰিখৰ কথা হয় এইটো। 4 তাৰিখে ৰাতিপুৱা ওলাই গ'ল, ঘৰৰ পৰা ওলাই গৈ কিনি ৰুমত গ'ল, গৈ কিনি তাত গৈ কিনি 3টামান বজাত ক'ৰবাত গৈছিলে কিজান। তাৰপৰা শুনিলোঁ কি 5:30মান বজাত তেতিয়া আমাৰ ওচৰত ফোন এটা আহিছে মানে। তেতিয়া কৈছে আমাক আপোনাৰ ভণ্টি কিবা হৈছে, আমি হস্পিটেলত এডমিট কৰি থৈছোঁ বুলি কৈছে। এজন ল'ৰাই কৈছে দে, ফোন মাৰিছে। তাৰপৰা কি হ'ল বুলি সুধিছোঁ, ল'ৰাজনে আমাক কোৱা নাই, আমুকটোৱে হৈছে বুলি কোৱা নাই। সি কৈছে খালি কিবা এটা হ'ল এনেকৈ কৈছে। তাৰপৰা আমি গৈ ওলালোঁ, তাত গৈ কিনি দেখিছোঁ যে সি কিবা দৰৱ খাই মেলি মানে মেডিকেলত পৰি আছে, সি এডমিট কৰিছে। তাৰপৰা গ'লোঁ, আমি ভালকৈ সুধিছোঁ কি হ'ল কি নাই হোৱা। ভণ্টি যে ক'ব নোৱাৰিলে, সি তাৰ ভালকৈ কথা কোৱা অৱস্থা নাই আছিলে। আমি তাক সুধিব একো নাপালোঁ। তাৰপৰা ল'ৰাজনক সুধিছোঁ, ল'ৰাজনে কৈছে একো হোৱা নাই আমাৰ লগত। ল'ৰাজন তাৰ বয়ফ্ৰেণ্ড আছিলে চাগে। আমি সিমান ঘৰত আহি থাকে ল'ৰাজন। কি নাম? লক্ষী কয় তাৰ নাম, লক্ষী মহন্ত হয়। কিবা কৰে নেকি? সি পুলিচ বেটেলিয়ান কৰে। ঘৰ তাৰ বৰালি হয়। কাকথা বৰালি হয়। কি নাম বুলি ক'লে? লক্ষী মহন্ত। কি কৰে? সি পুলিচ বেটেলিয়ান কৰে। আৰু তাৰ পিছত কেনে গম পালে? এতিয়া আপোনাৰ থানাত দি গৈছে নেকি? থানাত দিয়া হৈছে। থানাত গৈছোঁ, থানাত দিয়াও হৈছে। তাৰপৰা আমি থানাৰ পৰা পাইছোঁ যে থানাই ইমানটো গাত লগা নাই নেকি, তেনেকুৱা নিচিনা আমাৰ ভাৱনা আহিছে। যিহেতু এতিয়ালৈকে তাক এৰেষ্ট কৰা নাই, একো কৰা নাই একো। তাৰপৰা তাৰ স্কুটি তাৰ হাততে আছিলে, সি স্কুটিত যোৱা হয় ন। স্কুটিটো এতিয়ালৈকে সি আমুকত আছে বুলি সুধিলেও সি নকয় মানে ক'ত আছে, আমি সেইটো এতিয়ালৈকে গম পোৱা নাই। সেইটো ভালকৈ পুলিচে হ'লেও চাব লাগে, সেইটো আমি ভালকৈ কৈছোঁ, পুলিচকো কোৱা হৈছে। হ'লেও সিহঁতি ভালকৈ তদন্ত ল'ব লাগে, মানে ভাল কি হ'ল কি নাই হোৱা সেইটো আমি জানিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। দুখো লাগিছে মনত আমাৰ। কিবা পৰিকল্পিত বুলি ভাবে নেকি? মাৰি পেলাব বুলি ভাবে নেকি? হত্যা নিচিনা মনত ভাব আহে নেকি? সেনেকুৱা নিচিনা ভাৱ আহি যায় কেতিয়াবা। হত্যা নিচিনা। প্ৰথমতে আৰু সিহঁতে কৈছে কাকপথাৰ মেডিকেলত এডমিট কৰিছোঁ বুলি সি এবাৰ কৈছিলে, কিন্তু সেই তেতিয়া সময়টোতো আমাক জনাব পাৰে। যেতিয়া DC বৰা তাত ৰূপাই হস্পিটেলত এডমিট কৰিছে তেতিয়াই আমাক জনাইছে। সি কাকপথাৰটো ভৰ্তি কৰিছিলে সিহঁতি, তেতিয়াও আমাক প্ৰথমতে জনাব পাৰে ন। সি ঘটনাটো এনে ক'ত হৈছিলে বুলি কৈছিলে? গন্ধগুৰি ৰিজাৰ্ভত হৈ গৈছে। ৰিজাৰ্ভত? ৰিজাৰ্ভত ৰাস্তাত। আজি আমাৰ সমাজত প্ৰায় এনেকুৱাবিলাক ঘটনা ঘটি আহিছে, আমি দেখি আহিছোঁ। সেই নিচিনাকৈ যোৱা 5 তাৰিখ দিনাখন আমাৰ ঘৰতে, মোৰ নিজৰে ভণ্টি বুলি ক'ব পাৰি, ভণ্টিৰ সৈতেও এই ঘটনা ঘটিছে যে আমি জানিবলৈ পাইছোঁ কাকপথাৰ বৰালি গাঁৱৰ লক্ষী মহন্ত নামৰ এজন ল'ৰাৰ লগত কিবা তেওঁ এই ভালপোৱা সম্বন্ধ আজি প্ৰায় 2টামান বছৰ আগৰ পৰা চলি আহিছিলে। তাকে ভণ্টিজনী যোৱা 5 তাৰিখ দিনাখন ঘৰৰ পৰা ৰুমলৈ বুলি ওলাই গৈছিলে। ৰূপাই কলেজত তেওঁ অধ্যয়ন কৰি আছিলে। তাৰপাছতে আমি পাছত ফোন কৰিলে সিহঁতি জানিবলৈ পাওঁ যে সেই ভণ্টিজনী বোলে কিবা বেমাৰত চিৰিয়াছ হৈ বোলে মেডিকেলত এডমিট হৈ আছে। সেই ল'ৰাজনে কিবা কৰি ফোনত জনালে। গৈ দেখোঁ যে ছোৱালীজনী বেমাৰ বুলি তেনেকৈ নহয়, যে দৰৱ খাই দিয়া কিবা এনেকুৱা হৈছে বুলি আমি গম পালোঁ। তাৰপাছতে কথাখিনি এতিয়াও ৰহস্যজনক হৈ আছে যে দৰৱ নিজে খাইছে নে কোনোবাই খুৱাইছে নে কোনোবাই মাৰি পেলাবলৈ চেষ্টা কৰিছিলে, এইখিনি কথা এতিয়াও মানে স্পষ্ট হোৱা নাই। সেই গতিকে আমি যোৱাকালি থানালৈ গৈছোঁ, কাকপথাৰ থানালৈ গৈছোঁ। গৈ আমি এজাহাৰ দিছোঁ। তাত এজাহাৰ দিছোঁ যদিও আজি তাৰিখলৈ মানে আজি 24 ঘণ্টা পাৰ হৈ গৈছে, এতিয়ালৈকে ল'ৰাজনক এৰেষ্ট কৰিছে বুলি আমি শুনা নাই, গম পোৱা নাই। তাৰপৰা শুনিবলৈ পাইছোঁ যে এতিয়াও মুকলি আকাশৰ তলত ল'ৰাজনে স্কুটি চলাই ঘূৰি ফুৰিছে, কিবা এনেকুৱা ধৰণৰ কথাখিনি আমি শুনিবলৈ পাইছোঁ, কথা বতৰাবিলাক। তাকে ভৱিষ্যতলৈ যাতে এনেকুৱা হ'ব নালাগে। আজি যি হৈ গ'ল হ'ল, তথাপিও আৰু এই ঘটনাটো বাকী মানে ন্যায় পাব লাগে, আৰু যে উচিত তদন্ত চলিব লাগে। ইয়াত সেইটোৱে বিচাৰোঁ যে ল'ৰাটো যদি দোষী সি শাস্তি পাব লাগিব, বা মুঠৰ ওপৰত উচিত তদন্ত ইয়াত চলাব লাগে।